চানমাৰী পেঞ্চনাৰ ভৱনত সদৌ অসম সংবাদকৰ্মী সন্থাৰ সপ্তম বাৰ্ষিক অধিৱেশন দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয় সপ্তম বাৰ্ষিক অধিৱেশনৰ উক্ত অনুষ্ঠানতে গঠন কৰা হয় সদৌ অসম সংবাদকৰ্মী সন্থাৰ নতুন সমিতি আয়োজিত মুকলি সভাত উপস্থিত থাকে জ্যেষ্ঠ সাংবাদিক তথা লেখক হেমন্ত বৰ্মন উপস্থিত থাকে আইন উপদেষ্টা শান্তনু বৰঠাকুৰ AITUCৰ সাধাৰণ সম্পাদক ৰমেন দাস চিটুৰ ৰাজ্যিক কমিটিৰ সাধাৰণ সম্পাদক তপন শৰ্মা এই সদৌ অসম সংবাদকৰ্মী সন্থাৰ সপ্তম বাৰ্ষিক অধিৱেশন আমি পালন কৰিলোঁ ইয়াতে যে সদৌ অসম সংবাদকৰ্মী সন্থাৰ ফালৰ পৰা AITUC আৰু CITৰ ওচৰত আমি মুকলিভাৱে এটা বক্তব্য ৰাখিছোঁ এটা অনুৰোধ কৰিছোঁ তেওঁলোকে আচলতে অনুৰোধ নহয় যেহেতু শ্ৰমিক সংগঠন আমি দাবী এটা কৰিছোঁ যে আপোনালোকে জানে প্ৰভিডেণ্ট ফাণ্ডত যিটো পেঞ্চন আমি পাই থাকোঁ সেই পেঞ্চনটো একেবাৰে ন্যূনতম পেঞ্চন এই ন্যূনতম পেঞ্চনটো বঢ়োৱাৰ ক্ষেত্ৰত আমি প্ৰভিডেণ্ট ফাণ্ড কমিশ্যনাৰৰ আগত 2 বছৰ আগতে আমি স্মাৰকপত্ৰ দিলোঁ তেওঁ আমাক জনাইছিলে যে ৰাজ্যসভাৰ যিটো স্থায়ী সমিতি তেওঁলোকলৈকে আমি আবেদনটো দিব লগা আমি তেওঁলোকলৈ আবেদন দিছোঁ আৰু জনামতে তেওঁলোকে এটা কমিটি গঠন কৰিছে আৰু আমি AITUC আৰু CITৰ ওচৰত মূলতঃ যিটো দাবী ৰাখিছোঁ যিটো আবেদন কৰিছোঁ সেইটো হৈছে যে এটা সন্মিলিত মুভমেণ্ট আমি বিচাৰিছোঁ এই প্ৰভিডেণ্ট ফাণ্ডৰ পৰা পোৱা যিটো পেঞ্চন সেইটো বৃদ্ধিৰ কাৰণে তেওঁলোকে আজিৰ সভাতে আমাক প্ৰতিশ্ৰুতি দি গৈছে যে আগন্তুক সময়ত এটা সন্মিলিত মুভমেণ্ট প্ৰভিডেণ্ট ফাণ্ডৰ পেঞ্চনক লৈ পেলাই তেওঁলোকে এটা যুগুত কৰিব আৰু আমি তাত সহযোগিতা কৰিম